কি খবৰ আপোনালোকৰ? তো আজি মোৰ হেল্ডি ব্ৰেকফাষ্টত আছে এয়া বগা মিঠা আলু, লগতে মিক্স ভেজ আৰু ফুলা পুৰিকেইখন চেপেটা হৈ গ'ল, লগতে একাপ চাহ। আৰু এই চাহকাপৰ ৰংটো কিয় এনেকুৱা জানেনে? ইয়াত মই দিছোঁ অকণমান চফ, লগতে অকণমান জালুক আৰু লেমন গ্ৰাছৰ পাত কেইখনমান আৰু অকণমান নিমখ দি পিনে মই বহুত দেৰি উতলাই একদম কম জুইত এই চাহকাপ বনাইছোঁ। যদি আপোনালোকৰ তাত লেমন গ্ৰাছ নাই তেতিয়াহ'লে আপোনালোকে বনাব পাৰিব। অকণমান জিৰা দিব, গোটা জিৰা, পিচি লোৱা মছলা জিৰা আকৌ নহয়, গোটা জিৰা দিব, অকণমান চফ দিব, লগতে অকণমান জালুক আৰু নেমু দিলে নেমুও দিব পাৰে, আৰু নিমখ। খাই চাবচোন, ইমান ভাল লাগে। এনেকুৱা লাগে যেন একদম ভিতৰৰ পৰা বডিটো চফা হৈ গৈছে নেকি। আৰু হয় ডিটক্স ৱাটাৰ বুলিও বহুতে কয়। আৰু গৰম দিনত আপোনালোকে এইটো ক'ল্ড ড্ৰিংকছ হিচাপে বনায়ো খাব পাৰিব। বাছ ঠাণ্ডা পানী এড কৰিব উতলাই লোৱাৰ পাছত, একদম অকণমান পানীত উতলাই লোৱাৰ পিছত বৰফ বা ঠাণ্ডা পানী এড কৰি দিব, লগতে অকণমান চেনি বা হানি দিব আৰু কেইটামান পুদিনাৰ পাত। খাই চাবচোন, ইমান টেষ্টি লাগে, মানে মই এতিয়াও মুখত সোৱাদটো লাগি আছে। আৰু ঠাণ্ডাৰ দিনত যদি গৰম চাহ কাপ খায় তেতিয়াহ'লে গাটো একদম গৰম লাগি থাকে, কাৰণ জালুক কেইটামান দিয়া হয় ইয়াত। তো লেজলি আপোনালোকক লগ কৰিবলৈ আকৌ আহি গ'ল, আৰু মোৰ আজিৰ ব্ৰেকফাষ্টটো সাংঘাতিক টেষ্টি লাগিলে মোৰ, কাৰণ মোৰ পুৰি খাই সাংঘাতিক ভাল লাগে। লগতে ছোলা ভটোৰা, সেইটোও খাই ভাল লাগে। আৰু মাজে মাজে যে এই কঁকালখন পোনাই আছোঁ, মানে মগজটোৱে বাৰে কৈ আছে যে চিধা হ, নহ'লে কুজি বুঢ়ী হবি। সেয়া আৰু তো আজিৰ মোৰ ব্ৰেকফাষ্ট মই ফিনিছ কৰিলোঁ আপোনালোকৰ লগত। এতিয়া চাহকাপ শেষ কৰিম। তো আপোনালোকৰ মোৰ ব্ৰেকফাষ্টৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে জনাব। আজিলৈ ইমানেই, সকলোকৈ বাই।